ন্যায়টো দিবই লাগিব, ভাল কথা। পৰিৱেশটো একো নাই যে আমি ইয়াত ব্লেম গেম কৰি কি লাভ হ'ব। চাৰ্জশ্বিট আমি দিমেই, ন্যায়ালয়ে ন্যায় দিব। গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো, তেওঁলোকৰ কাৰণে এইটো সমস্যা। বিজেপিয়ে ওলাই আছে ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব। কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে SITয়ে ভাল কাম কৰিব। আৰু ৰাইজে যি বিচাৰে SITয়ে চব কৰিছে। ছিংগাপুৰ যাব লাগে, ঘটনাস্থলীত যাব লাগে, দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে, যিমান পৰামৰ্শ দিছিল আমিতো চব কৰিছো। এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে। কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে। আমাৰ প্ৰচেছন কি? বিজেপিৰ প্ৰচেছন চিম্পল, ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে। SITয়ে পানী নসৰকা অভিযোগনামা দিয়ক। আমাৰতো চিম্পল দুটা কথা। আৰু ন্যায়টো তেনেকেই পায়, বেলেগ ধৰণেতো ন্যায় নাপায়। গতিকে যিসকলে কৈ আছে ন্যায় লাগে, মুখ্যমন্ত্ৰীয়েও কৈ আছে ন্যায় লাগে, মইতো জুবিন অনুৰাগী। গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে। কিন্তু ন্যায় দিব কোনে? যোনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে। আৰু তাত অভিযোগনামা কোনে দিব? SITয়ে দিব। SITয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম। এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এইটোতো ডাঙৰ ঘটনা হ'ব, ন্যায় পাই যাব। সেইকাৰণে দুই এজনে SITক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায়। ইটো প্ৰশ্ন কৰে, সিটো প্ৰশ্ন কৰে, কোনোবাই কয় CBIক দিব লাগে, অমুকক দিব লাগে। কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায়। কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী। গতিকে মই ন্যায় দিয়াৰ ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো। কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয়। যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত, তেওঁলোকে ইয়াত বিধি পখালি দি আছে। এটা আপোনালোকে চাওকচোন, জুবিনৰ বোলে ধৰ্ম নাই, জাতি নাই। তাৰমানে জুবিন অসমীয়া নহয় নেকি? জাতি নাই বুলি ক'লেতো অসমীয়াত্বটো হেৰাই যাব। এই বাওঁ